কটা চব ধুই পেলাই পটাছ পানী দি ধুই তাৰপিছত লগে লগে ফ্ৰেছ পানী তাকো এৰি দিছোঁ এৰি দি পেলাই পিছত এইটো আৰ্টিফিচিয়েল ৰেইন এই সুইচটো চব সুইচটো অফ কৰি দিয়াৰ লগে লগে এটা আপোনাৰ বন্ধ হৈ যাব সেয়া আকৌ দিলে আকৌ আপোনাৰ হেৰি হ'ল এতিয়া এইটো অক্সিজেনৰ কাৰণে মানে হাৱা দি তলত চাৱাৰ আছে বেশি ভালো এতিয়া পোহৰ পৰা টিন দি দিছোঁ এয়া ৰ'দ পৰি আছে এয়া এনেকুৱাকৈ বনাব লাগে যাতে এইফালে ছাঁও আছে এইফালে ৰ'দো আছে মানুহৰ টেংকিত ছাকচেছ হ'ব নোৱাৰে মই এইটো ছাকচেছ কৰি দেখাই আছোঁ কিন্তু প্ৰথম মোৰো মাছ মৰি গৈছিলে ওপৰত এইটো বগা টিনটো দিয়া নাছিলোঁ তাৰপাছত বগা টিনটো নিদিয়াৰ কাৰণে কি হয় আপোনাৰ ছাঁ পৰি থাকে টেম্পাৰেচাৰটো ঠাণ্ডা হৈ থাকে ঠাণ্ডাত মাছ মৰি যায় গেছ হৈ যায় পানী আৰু এই কচুৰি পানা দিয়া নাছিলোঁ তেতিয়া কি হ'ল মই ওপৰৰ টিনকেইটা বদলাই বগা টিন দি দিছোঁ এতিয়া দিন হোৱাৰ লগে লগে ৰ'দ পৰাৰ লগে লগে অক্সিজেনটো পায় পানীত আৰু হিটটো এভাৰেজ থাকে কচুৰি পানা আগতে মৰি যায় পচি যায় এতিয়া কচুৰি পানা নপচে কিয় ৰ'দৰ পোহৰৰ পৰা হালক সংশ্লেষণটো পাই যায় আৰু এইটো দি দিছোঁ ৰেইনটোত এনেকৈ মানে বৰষুণৰ নিচিনা পানী পেলালে অক্সিজেনটো পানীত অতিমাত্ৰা পায় অক্সিজেন পালে মাছ নমৰে প্ৰথম মোৰো মাছ মৰিছিলে মৰাৰ পিছত মই টেংকিটো সৰু আছিলে মাজতে এইটো চাওক এইটো ৱাল আছিলে এনেকৈ এইফালে আৰু এটা চাওক সেইটো ৱাল এইফালে আছিলে এইফালে চাওক দুটা ৱাল এইটো এটা সেইটো ইয়াত লাগিছে সেইখিনি আৰু সেইটো এইফালে লাগিছে মই মাজৰ ৱালটোকে উঠাই লম্বা কৰি দিলোঁ এতিয়া 15 ফুট এই লম্বাটো 15 ফুট বহলটো 7 ফুট ৰ'দ পৰে কচুৰি পানা আছে আৰু মই মাছৰ লিভাৰ দিলোঁ মাল্টিভিটামিন দিলোঁ দানা লগত গেছৰ কাৰণে আপোনাৰ আছে হিমচি বুলি এটা হেৰি আছে সেইটো সেইকেইটা মিলাই আগতে পানী এসপ্তাহ যাব নোৱাৰে পানী গোন্ধত থাকিব নোৱাৰি একদম ঘৰলৈকে মানে গোন্ধ হৈ যায় এতিয়া পানীটো নগোন্ধায় এয়া পানী মোৰ আজি এমাহ হৈ গ'ল একো চেন নাই কি ধুনীয়া পানীটো পৰিষ্কাৰ চাওক ধুনীয়া পানী হৈ আছে এই ৰ'দ পৰাৰ পিছৰ পৰা আপোনাৰ এই বস্তুটো মানে হেৰি হৈছে মানে কয় টেংকিত ছাকচেছ নহয় এটা টেংকিত আপোনাৰ মাছো ডাঙৰ হৈছে মাছ মোৰ আজি কিছুমান
1 মাহ হৈছে, কিছুমান আমাৰ 1.5 মাহ হৈছে। শিঙি মাছবিলাক আপোনাৰ সৰু এৰিছিলোঁ 50 গ্ৰাম নহ'ব, 40 গ্ৰাম 30 গ্ৰাম এনেকৈ ওজনত, মানে 2 ইঞ্চি 2.5 ইঞ্চি 3 ইঞ্চি চাইজৰ। এতিয়া এটা 6 ইঞ্চি 7 ইঞ্চি ডাঙৰ হৈ গ'ল, মানে ধৰক আপোনাৰ 100-150 গ্ৰাম হৈ গ'ল। আজি এইটো 2 মাহ নহ'ব, প্ৰায় 2 মাহেই ধৰক, 2 মাহত এইখিনি হৈছে। মই যিটো দেখিছোঁ 3 মাহ 4 মাহত আপোনাৰ মাছ বিক্ৰী কৰিব পৰা যাব, ডাঙৰ হৈছে ধুনীয়া। মই দানা দি আছোঁ, এয়া চাওক মই মেডিচিন দিছোঁ, মেডিচিন এইটো চাওক, এইটো লিভাৰ, এইটো আপোনাৰ দুটা মাল্টিভিটামিন, এইটো আপোনাৰ ভিটামিন। তাৰপিছত মই দানা দি আছোঁ, দানা চিপি, এয়া মই দানাৰ লগত মানে এইটোত এই লিভাৰটো জেল আৰু দুটা আছে পাউডাৰ, মাল্টিভিটামিন দুটা আছে পাউডাৰ। সেই দুটা পাউডাৰটো আগতে লৈ পিছত জেলটো ঢালি দি জেলৰ লগত আগতে গুলি লৈ 1 কেজি দানাত আপোনাৰ একেবাৰে কম দিব লাগে। আপোনাৰ যেনেকৈ লিভাৰ 30 গ্ৰাম, আপোনাৰ টুটাবিটটো 5 গ্ৰাম, তাৰপিছত আপোনাৰ আৰু এটা মাল্টিভিটামিন আছে সেইটো 10 গ্ৰাম, এনেকুৱা 1 কেজি দানাত। 1 কেজি দানাত এনেকৈ মিলাই লৈ ধুনীয়াকৈ দানাটো ইয়াত থৈ দিওঁ, হাৱা লাগে। চাগে মোৰ ঘৰৰ ভিতৰতে আৰু এইটো বাউণ্ডেৰী লাষ্ট, এইটো মই দৰ্জা লগাই দিলে, দৰ্জাটো লগাই দিলোঁ, লগাই দিয়াৰ লগে লগে এই ভিতৰতে চাওক এইটো মোৰ ফিচাৰী, এইটো চাওক মোৰ ঘৰ, এইটো কৰিডৰ, এয়া ভাইতে ঝাৰু মাৰি আছে, এইটো কৰিডৰ, এইটো মোৰ ঘৰ, মানে ঘৰৰ এটাষ্টেড লাষ্টৰ ৰুমটো মোৰ মানে ফিচাৰী বনাইছে। এই দানাটো মই মেডিচিন মিক্স কৰি দানাৰ লগত মই দিনত 4 বাৰ দিওঁ, এবাৰ ৰাতিপুৱা 6টা 6:30 7টাৰ ভিতৰত, আকৌ 11টা 12টামান বজাৰ ভিতৰত, আকৌ 3টা 4টামান বজাৰ ভিতৰত, আকৌ ৰাতি শোৱা সময়ত 10টা 10:30টাত দি দিওঁ। দানাটো দি চাওক, এই আইচক্ৰীমৰ টেমাটো দেখিছে 10 টকা যে লয় আইচক্ৰীম, এই আইচক্ৰীমৰ টেমাটো দি এই দানাটো মই এইটো দানাটো এইটো 1 কাপ নহ'ব, 1 টেমা নহ'ব, আৰু মিক্স কৰিব লাগিব বাৰু, দেখালোঁ। সেই টেমা দি 1 টেমা এনেকৈ সমান কৰি 1 টেমা মই দি দিওঁ, দি এনেকৈ এৰি দিওঁ। এই চাওক কি ধুনীয়া ৰ'দ পৰিছে, আপোনাৰ গম পাব, চাৰ পৰা দেখালে ৰ'দৰ সেইটো গম পাব। এই যে ৰ'দটো পৰি আছে, সেইটো টেম্পাৰেচাৰটো পকাত কেতিয়াবা হিট বেছি হৈ যায়, আৰু কেতিয়াবা কি হয় ঠাণ্ডা দিনত পকা অত্যন্ত ঠাণ্ডা হৈ যায়, সেইটো কাৰণে টেম্পাৰেচাৰটো আপ ডাউন হৈ যায়। আপ ডাউন হোৱাৰ কাৰণে মাছবিলাক আপোনাৰ মৰি যায়। এইটো এনেকুৱা অ'পেন ফিল্ডত আপোনাৰ RCC টেংকি দিলে আপুনি সেইটোত হেৰি নহ'ব, প্ৰব্লেম হ'ব। ওপৰত চাদ দিব লাগিব বা টিন দিব লাগিব, বগা টিন দিব লাগিব। এনেকুৱা গোটেইটো বগা টিন নহয়, মাজতে আপোনাৰ এইবিলাক মানে টিনৰ এইবিলাক টিন দিলে, টিন লগালে, টিনৰ মাজে মাজে আপুনি বগা টিনটো লগালে যাতে ছাঁ পৰি থাকিলে, মানে অলপ ছাঁ পৰিলে আকৌ ৰ'দ, আকৌ ছাঁ পৰিলে ৰ'দ, সেইটো অনুযায়ী ৰ'দো পৰিলে ছাঁ পৰিলে টেম্পাৰেচাৰটো এডজাষ্ট হ'ব। আৰু টেংকিত মানুহে কয় তলত মাটি দিব নালাগে, কিন্তু মই মাটি নিদি পেলাইও চাইছোঁ, মাছ এৰিছোঁ, এটা মাছো ৰাখিব পৰা নাই, মৰি গ'ল। কিন্তু মই পিছত তলত 1 ফুট একদম কোমল মাটি, বোকা টাইপ যিটো মাটি, সেইটো মাটিটো দিছোঁ তলত 1 ফুটমান। মাটি দিয়াৰ পিছৰ পৰা আৰু কচুৰি পেনাটো দিয়াৰ পিছৰ পৰা আপোনাৰ গেছটো যিটো হয় সেইটো মানে এডজাষ্টমেণ্টত আহিব। আৰু মই প্ৰথমতে যেতিয়া ওপৰৰ মানে বগা টিনটো দিয়া নাছিলোঁ, নিদিওঁতে আপোনাৰ কি আছিলে, পানীটো সোনকালে বেয়া হৈ যায়, ক'লা হৈ যায়, গোন্ধ একদম মানুহৰ লেট্ৰিনৰ মানে বেয়া চেণ্ট ওলাই যেনেকুৱা গোন্ধ, এনেকুৱা গোন্ধ থাকিব নোৱাৰে, ঘৰলৈকে মানে হেৰি হৈ যায়। মই এইফালেও এটা দৰ্জা আছে চাওক, এইটো দৰ্জা, এইটো লগাই দিলে ৰাতি যেতিয়া আহোঁ এইফালে এইটো দৰ্জা লগাই দিলোঁ, এইটো আকৌ এইফালে এইটো দৰ্জা, এইটো বাউণ্ডেৰী, এইটো লাষ্ট গেট দেখালোঁ। মোৰ খাদ্যবিলাক গোটেইখিনি ইয়াতে হেৰি কৰি লৈছোঁ, ইয়াতে ধৰক আপোনাৰ থৈ দিছে দানাবিলাক,
এয়া আপোনাৰ হেৰি এয়া মাছৰ দানা বস্তা ইয়াতে ৰাখি থৈছোঁ এইখিনি দি তেনেকুৱা আকৌ কেতিয়াবা বেছি আপোনাৰ হেৰি হ'লে পোৱালি মাছ হ'লে আপোনাৰ ভুচি দানাটো ৰাখি থৈছোঁ আৰু কেতিয়াবা দৰকাৰ হ'লে দিওঁ এনেকুৱা খলিহনা ৰাখি থৈছোঁ চব সেইটো খলিহনা কেতিয়াবা খলিহনাও দিওঁ এই দৰ্জাটো যেতিয়া বেছি গোন্ধাইছিলে এইটো মই লগাই দিওঁ নহ'লে থাকিব নোৱাৰা হৈ যায় এনেকুৱা কিন্তু এই ৰ'দ পৰা আপোনাৰ হেৰি হোৱাৰ পিছত পানীটো এটা গোন্ধ নাইকিয়া হৈ গৈছে আৰু এই গেছৰ মানে এটা হেৰি দিছোঁ এইটো দিলে আপোনাৰ মুঠতে আজি 10-12 দিন হৈ গ'ল অলপ মাজতে গোন্ধাব বিচাৰিছিলে অলপ চেণ্ট পাওঁতে মই গেছৰ হেৰিটো মাৰি দিছোঁ যে এতিয়া কোনো ধৰণৰ মানে চেণ্ট নাইকিয়া হৈ গ'ল আৰু তলত এই মাটিটো যেতিয়া বেছি লেতেৰা হ'ব এতিয়া মই এইটো মোৰ আজি পানীটো চেঞ্জ কৰি এমাহ হ'ল আগতে এসপ্তাহ পিছতে বেয়া হৈ যায় এতিয়া এমাহ হৈ গ'ল এতিয়ালৈকে বেয়া হোৱা নাই আকৌ যদি অলপ গোন্ধাই গেছৰ হেৰিটো মাৰি দিলে মুঠতে 1-1.5 মাহ 2 মাহলৈকে যাব লাগে এতিয়া গ'লে গম পাম মই আপোনালোকক জনাই থাকিম বাৰু চাই থাকিব আৰু পানীটো যেতিয়া চাফা কৰিব তেতিয়া মই মোৰ আৰু এটা দেখাম পানীটো এইটো টেংকি এই টেংকিটোৰ পানী নাইকিয়া কৰিবৰ কাৰণে মই বাহিৰেদি এইফালে চাওক মই এটা আউটডোৰ এই চাওক এইটো ৰাখিছোঁ অভাৰফ্ল' পানীটো সেইফালে গুচি যায় মই টেংকিৰ অভাৰফ্ল' এয়া চাৱাৰ দি দিছোঁ অতিৰিক্ত পানীখিনি এই 3টা চাৱাৰেৰে চাওক এইটো এটা চাৱাৰ 3টা চাৱাৰেৰে বৰষুণ পৰা দি অভাৰফ্ল' টেংকিৰ পানীটো ইয়াতে পৰে তো মই সেইটো পানীটো ৱেষ্ট হ'ব দিয়া নাই এটা কামত আহি গ'ল কেতিয়াবা আপুনি পাহৰি গ'ল মটৰ টেংকি ভৰি পানী পৰি আছে সেই পৰা পানীটো ইয়াতে পৰক বৰণৰ নিচিনা হৈ গ'ল যেতিয়া পানীটো লেতেৰা হ'ব টোটেল চেঞ্জ কৰিবলগীয়া চিষ্টেমটো মই বাহিৰেদি সেইটো ৰাখিছোঁ চাওক এয়া এইটো এটা আৰু সেইটো এটা ৰাখিছোঁ আৰু অভাৰফ্ল' পানীটো মই এই চাওক বাহিৰেদি পাইপ দি দিছোঁ এইফালে ড্ৰেইনত গুচি যায় এইটো দি খুলি দিওঁ এই 3টা খুলি দিওঁ একদম পানী পূৰা গুচি যায় ঠিক আছে সেইটো আপোনাৰ বৰণৰ নিচিনা পানীটো পৰি আছে আৰু এইটো চাওক আপোনাৰ অভাৰফ্ল' পানীটো গুচি যায় দেখিছিলোঁ কিন্তু এইটো এতিয়া কথাটো হ'ল এই লাইটকেইটা যে দিছোঁ লাইটকেইটা ৰাতি জ্বলাই দিলে কি হয় এই বাহিৰত মই ঘৰৰ ভিতৰততো এইটো বাহিৰত ধৰক আপোনাৰ খিৰিকী ৰাখিছোঁ আপোনাক দেখাই আছোঁ সেইফালে হাৱা সোমাবৰ কাৰণে মই ফুটা ৰাখিছোঁ সেইফালে খিৰিকী ৰাখিছোঁ আৰু লাইটকেইটা জ্বলাই দিলে কি হয় পোকবিলাক ভিতৰত যায় আৰু এই পোকবিলাক আপোনাৰ কি হয় মাছে খায় পোক মকৰা মাছে খালে মাছৰ স্বাস্থ্য ভালে থাকে খানা মানে ধৰক মাছখিনি ডাঙৰ হয় সেইটো হেৰি চিষ্টেমটো কৰি দিলোঁ ৰাতি লাইটটো জ্বলাইতো পোক মকৰা খাবৰ কাৰণে আৰু মাছে টোপনি মাৰিবৰ কাৰণে কচুৰি পানা আছে যাৰ যেতিয়া সুবিধা দিনত টোপনি মাৰে ৰাতি মাৰিব আৰু হৈ থাকিব এতিয়ালৈকে 2 মাহৰ এক্সপিৰিয়েঞ্চ আগতে মাছ এসপ্তাহ ৰাখিব নোৱাৰোঁ মাছ এৰাৰ পিছদিনাৰ পৰাই আপোনাৰ 2টা 3টা 4টা 5টা এটা এনেকুৱা হৈছে দিনটোত আপোনাৰ 15টা 20টা কাৱৈ মাছ শিঙি মাছ মই ডেইলি আপোনাৰ পেলাব লগা হৈছে বাহিৰত খাবলৈও বেয়া লাগে মাছ সদায় থাকোঁ আপোনাৰ পুহি পেলাই ভাল লাগে কিন্তু মই মাছৰ তৰকাৰী দি খাই ভাল পাওঁ কিন্তু মাছটো কম খাওঁ মই এনেকুৱা যে নহওক ডেইলি এনেকুৱা মাছ মাৰিব লগা হৈছে পেলাব লগা হৈছে মৰি যায় বেয়া লাগে কিন্তু মই হাৰ মানা নাই মই বোলো কি আছে চাওঁ তাৰপিছত এয়া ওপৰত বগা টিনটো দিলোঁ টিনটো দিয়াৰ পিছৰ পৰা যেতিয়া ৰ'দ পৰিলে কচুৰি পানা দিলোঁ আৰু মই মাটিটো আপোনাক আচলতে দেখাবলগীয়া যিটো আছিলে পাহৰি গ'লোঁ এই যে বাহিৰত এটা টেপ ৰাখিছোঁ চাওক সেইটো টেপত পাইপ ফিটিং আছে এই পাইপটো দি মই কি কৰোঁ এই তলত যিখিনি মাটি আছে যেতিয়া পানীটো চাফা হয় কমপ্লিট তেতিয়া একদম পূৰা পাইপ দি এনেকৈ সেই মাটিত যে ক'লা ক'লা আপোনাৰ মলবিলাক থাকে গোটেই ক'লা ক'লা হেৰিবিলাক দি পানীটো আৰু ওপৰত চাৱাৰো এৰি দিওঁ আৰু এই পাইপটো দি একদম এয়া ভাতৰ মাথা দি ইয়াতে পূৰা এনেকৈ চেপি ধৰিলে আপোনাৰ পূৰা স্পীডত গৈ একদম পূৰা চাফা হৈ যায় সেই চাফা হৈ গ'লে তাৰপিছত আকৌ পানীটো মই এয়া পানী এৰি দিওঁ এইটো
ইয়াত সেয়া চাওক, এইটো এটা, এইটো এটা আৰু এইটো এটা, এইটো চাৱাৰ, এইটো দি পানীটো ইয়াত ভৰে, টেংকিটো ফুল কৰোঁ আৰু ওপৰৰ চাৱাৰ দিও পানী ফুল হয় যেতিয়া আহিলে। তো এনেকৈ ছিষ্টেমটো ৰাখিছোঁ। তো 1 by 1 এতিয়া গৈ আছোঁ, এক্সপিৰিয়েঞ্চটো যিমানখিনিলৈকে হৈ আছে কৈ আছোঁ, আপোনালোকেও হেৰি কৰিব। মই এতিয়ালৈকে 2 মাহৰ এক্সপিৰিয়েঞ্চ এইটো গম পালোঁ, এতিয়া এটা মাছো নপৰে আৰু মাছো ডাঙৰো হৈছে আৰু নেচাৰেল এটা ফিচাৰী হয়। পথাৰত আপোনাৰ অ'পেন ফিল্ডত এটা ডাঙৰ বিল ফিচাৰী থাকিলে যিটো নেচাৰেল এনভাইৰনমেণ্ট ক্ৰিয়েট হয়, সেই নেচাৰেল এনভাইৰনমেণ্টটো ইয়াত ক্ৰিয়েট কৰিব পাৰিছোঁ, এইটো এটা ডাঙৰ কথা। নেচাৰেল এনভাইৰনমেণ্টটো ক্ৰিয়েট হোৱাৰ পিছত এতিয়া মাছখিনি আপোনাৰ মৰা বন্ধ হৈ গ'ল আৰু মাছখিনি ডাঙৰ হৈ আছে আৰু ৰেগুলাৰ আপোনাৰ লিভাৰ খাদ্য এইবিলাক দি আছোঁ। মই 10 দিনমান কণ্টিনিউ মেডিচিনটো খুৱাইছোঁ, এসপ্তাহ মই গেপ দিছোঁ, আকৌ 10 দিন খুৱাই আছোঁ। এতিয়া 10 দিন মানে চলি আছে। এই দানাখিনি যে আপোনাক দেখালোঁ, এই যিখিনি আছে এইখিনি হ'লে আকৌ 10 দিন মানে আপোনাৰ 6 দিনমান হ'ব, এইটো সেয়া হ'লে 16 দিন হ'ব। তো 10 দিন খাই আকৌ 10 দিন গেপ দি আকৌ 10 দিন খুৱাই এনেকৈ গ'লে আপোনাৰ মেডিচিনখিনিও বহুত দিন যাব, মুঠতে এবছৰ গুচি যাব। খুব মোৰ এটা আইডিয়া দেখা পাই আছে। আপুনি এবছৰত মোৰ আইডিয়া যিটো এতিয়া এক্সপিৰিয়েঞ্চ হৈছে, 3 মাহ 4 মাহ পিছে আপোনাৰ একদম 200 গ্ৰাম 150-200 গ্ৰামলৈকে পাবগৈ, যিটো গ্ৰোথ ৰেটটো মই পাইছোঁ বৰ্তমানলৈকে। আপোনাৰ 4 মাহ পিছে আপুনি ধৰক মাছ উঠাই বিক্ৰী বছৰত 3 বাৰ চেল কৰিব পাৰিব। এইটো ফুল কমাৰ্চিয়েল মানে হিচাপে লৈছোঁ মই, কাৰণ মই এনে মাছ ঘৰৰ খাবলগীয়া হ'লে মই ধৰক কিনি খাই আছোঁ, কিন্তু পিছত দৰকাৰ হ'লে ইয়াৰ পৰা খাম বাৰু, এইটো বেলেগ কথা। কিন্তু কমাৰ্চিয়েল হিচাপে আমি এইটো বছৰত 3 বাৰ চেল কৰিব পাৰিম, যিটো আইডিয়া। মই লোকেলৰ পৰা এই মাছ বেপাৰীবিলাককে কৈ দিওঁ, সিহঁতে 1 কেজি 2 কেজি 3 কেজি এনেকুৱা কাৱৈ মাছ ধৰক আনে আৰু কেজি হিচাপে জোখোতে মাছখিনি উঠাওঁতে পলিথিন ঠোঙাত মই গুণি লওঁ। যেনেকৈ আজি 1 কেজি মই মাছ 1 কেজি মানে 1130 গ্ৰাম, মানে 1 কেজি 130 গ্ৰাম মাছ, 45টা মাছ, তাৰমানে আপোনাৰ 28 গ্ৰাম 30 গ্ৰামকৈ এটা মাছ কাৱৈ মাছ সেইখিনি এৰিছোঁ। এইটো আপুনি চাব, কিছুমান কাৱৈ ইয়াতে মই একদম 20 গ্ৰাম 30 গ্ৰামৰ এনেকৈ এৰিছিলোঁ, কিন্তু এতিয়া 100 গ্ৰাম প্ৰায় হৈ যাব, 80 গ্ৰাম 100 গ্ৰামৰ কাছাকাছি হৈ যাব। আজি 1 মাহ 1.5 মাহ হৈছে এইটো গ্ৰোথ ৰেটটো। আপুনি চাব, কেতিয়াবা জাপ মাৰি দিয়ে, চাব মানে ডাঙৰটো। এনেকুৱা এই হ'ল কথা। আৰু পিছলৈ এক্সপিৰিয়েঞ্চখিনি আপোনালোকক জনাই থাকিম। আজিলৈ ইমানতে।